কুকুৰা দিয়া নহলে জেলত যাবা তোমাৰ কুকুৰা আমি সাইজ কৰিছো 1 জানুৱাৰী বুলি আইচি সাৰে কাঢ়ি ললে বেপাৰীৰ 5টা কুকুৰা আইচি সাৰক সুৰক্ষা দিবলৈ আগবাঢ়ি আহিল পত্নী 5টা কুকুৰা কাৰণে 5টা দিছে কেনে আহিছে ঘটনাস্থান গোলাঘাটৰ সুমনি আৰক্ষী চকী গোলাঘাটত 1 জানুৱাৰীত খাবলৈ মুখ মেলি খাকী পোছাকত দাগ লগালে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোলাঘাট জিলাৰ ডেৰগাঁৱৰ সুমনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে উঠা অভিযোগে এতিয়া চকু কপালত তুলিছে সকলোৰে 1 জানুৱাৰীৰ পুৱা খাঙত কেইটামান কুকুৰা লৈ ডেৰগাঁৱৰ বজাৰত বিক্ৰী কৰিবলৈ বুলি ওলাই গৈ সুমনি আৰক্ষীৰ তালাচী চকীত বিপাঙত পৰিল এইজন যুৱক অভিযোগ আইচি সাৰে কাঢ়ি লৈ গ'ল 5টা কুকুৰা দম দি কাঢ়ি লৈছে কিহৰ কাৰণে ল'লে মানে কুকুৰাকেইটা সিহঁতি কৈছে কুকুৰা দিলে যোৱা নি মই কৈছোঁ নহয় ছাৰ মই বেপাৰ সদায় যাওঁ ডেৰগাঁও বজাৰ মই আজিও ডেৰগাঁও বজাৰে গৈ আছোঁ বোলে তুমি ক'লে নহ'ব মই আমাক কুকুৰাকেইটা দিয়া কাঢ়ি পৰা লৈ লৈছে মোক বাইকৰ পৰা নমাই বোলে তুমি ভালে গৈছা যদি যোৱা নহ'লে তোমাৰ দিগদাৰ আছে তোমাকো সোমাই দিম জেলত আৰক্ষীৰ সন্মুখেৰে কুকুৰা নিব নোৱাৰিব যুৱকজনে কুকুৰাকেইটা দি থৈ যাব লাগে আৰক্ষী উপায়হীন যুৱকজনে আৰক্ষীক গতালে কুকুৰাকেইটা নৱবৰ্ষৰ পহিলা দিনটোত ঘটা ঘটনাই মনত অশান্তি দিলে যুৱকজনৰ যাৰ বাবে আজি দুজনমানক লগত লৈ আহিল সুমনি আৰক্ষী থানালৈ লাজে ভয়ে মুখ লুকুৱালে আইচি সাৰে তাৰ পাছতেই আইচি সাৰৰ সমাধান 3টা কুকুৰা আৰক্ষীক দি 2টা লৈ যাওক যুৱকজনে তথাপিতো মুখ জাপ নাখালে পুলিচৰ কালি মই দুবাৰ কুকুৰাকেইটা বিচাৰি গ'লোঁ মোক কুকুৰাকেইটা নিদিলে ঘূৰাই পঠিয়াই দিলে আজি আহিবা কালি আহিবা কৰি আছে আমি আজি গৈছোঁ কুকুৰাকেইটা বহুত ৰিকুৱেষ্ট কৰাৰ পিছতো কৈছে বোলে 2টা কুকুৰা দিম বাকী 3টা নিদিওঁ ঘটনা বিষম দেখি আইচি সাৰে ঘূৰাই দিলে যুৱকজনৰ 5টা কুকুৰা কিন্তু তাৰে 3টা কুকুৰা আকৌ যুৱকজনৰ নহয় 5টা কুকুৰা এতিয়া বৰ্তমান দিলে কিন্তু মোৰ 3টা মোৰ হয় 2টা অন্যৰ পৰা ক'ৰ পৰা দিছে গম নাপাওঁ পুৱাৰে পৰা কুকুৰাৰ গৰাকী ৰাইজ সাংবাদিকৰ সমাগম দেখি বিপাঙত আইচি ৰবিনসন মিলি এইবাৰ আগবাঢ়ি আহিল ছাৰৰ পত্নী 5টা কুকুৰাৰ বাবে 5 বাৰ ছাৰক অশান্তি কৰাৰ বাবে সাংবাদিকৰ ওপৰত খং আইচি ছাৰৰ পত্নীৰ আপোনাৰ নিজে আমাৰ নামত 5টা কুকুৰা কাৰণে 5টা দিছে কেনে আহিছে মুঠৰ ওপৰত 1 জানুৱাৰীত ভুলৰ বাবে 2 জানুৱাৰীৰ দিনা ভালেখিনি নগুৰ নাগতি হ'ল সুমনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুভিয়া ৰবিনসন মিলি গোলাঘাটৰ পৰা গিৰিন বৰা ৰিপৰ্ট প্ৰাগ নিউজ